মোক এজন ল'ৰাই মোৰ লগৰ এজনে ফোন কৰিলে যে তোমাৰ বাইদেউৰ নামত নিৰু বৰুৱাৰ নামত আইডি নাম্বাৰটো আছে মোৰ ওচৰতে আইডি নাম্বাৰটোত ঘৰ সোমাইছে পইচাটো ইতিমধ্যে দুটা কিস্তি এটা ৩২,৫০০ টকা আৰু ছেকেণ্ড কিস্তিটো ৪৮,০০০ কিমান টকা আছিলে সোমাই অলৰেডি সেই পইচাটো তেওঁলোকে আত্মসাৎ কৰিলে গতিকে তোমালোকে গম নোপোৱা ইয়াৰ এটা তোমালোকে উচিত তদন্ত ল'বলৈ ব্যৱস্থা কৰা যে তেখেত নিৰু বৰুৱাৰ নামৰ ঘৰটো একাউণ্টত পইচা নোসোমাই বেলেগ একাউণ্টত দুটা কিস্তি পইচা সোমাল আজিলৈকে সেই পইচাটো ইমান দিনে কি কৰিছিলে তেওঁলোকে যে ঘৰত ক'বলৈ নাহিল অন্যথা আজি গম পাই পেলাই আজি পইচা দিবলৈ অহা কথা কাৰণটো কি গতিকে আজি মানে পইচা দিবলৈ অহা কথা কৈছে মহিলাদিকে পইচা নাপায় বেলেগৰ একাউণ্টত পইচাটো সোমাই মানে তেওঁলোকে আত্মসাৎ কৰিবৰ কাৰণে এইটো কৰি আছে আৰু মেইনকে কওঁ শুনক ইয়াত এটা ৰঞ্জন ভূঞা ভিডিঅ' তাৰমানে ঘৰৰ ফটো মাৰে দ্বিতীয়তে ছেক্ৰেটাৰী চাৰ্জত থকা ছেক্ৰেটাৰী যিজন আমাৰ বিশ্ব নৰ আৰু ২ নম্বৰতে তেখেতৰ চাৰ্জত থাকে অজিত বৰা পঞ্চায়তৰ গতিকে ইয়াত পঞ্চায়তৰ সম্পূৰ্ণ জড়িত থাকিব লাগিব নহ'লে এইটো কাম কোনো কাৰণত কৰিব নোৱাৰে আৰু ইয়াত এটা কথা হৈছে কি চৰকাৰী বিষয়ববীয়াকেইজনে যেতিয়া এনেকুৱা কাম কৰিব গতিকে বাকী নদাই ভাদাইসকলে কি থাকিব আমাক এইটোৱে লাগে এতিয়া তদন্ত যে উচিত আইনী ব্যৱস্থাৰে যি দুৰ্বৃত্ত এই কৰ্ম কৰিছে আমাক অতি সোনকালে তাৰ ব্যৱস্থা লাগে ৰাতিপুৱা আহি মোক আজি গাম্বাই কৈছে যে সেৱাখন নকৰিবি আৰু পইচাটো তহঁতক আজি ৰঞ্জন ভূঞা আহি পেলাই অজিত আহি পেলাই পইচাটো ঘূৰাই দিয়া কথা আছে মানে আপোনাৰ সন্ধিয়া টাইমত মোক মানে হুলস্থুল কৰিবলৈ হাক দিছে তেনে কৈছে আৰু মানে যেতিয়া আপোনাৰ আমাৰ ঘৰ চাৰ্ভে কৰিবলৈ আহিছিলে তাৰপিছত কাগজ পাতি মই তাক দিলো আপোনাৰ তাৰপৰা সি কৈছে যে টকা ১,০০০ দিবি ২,০০০ কৈছিলে টকা ১,০০০ দিবি তহঁতৰ ঘৰটো পাই দিবি এনেকৈ কৈছে তহঁতে হুলস্থুলখন নকৰিবি পইচাটো আমি তহঁতক ৰিটাৰ্ণ দি কৰি দিম ঘৰটো তোমালোকৰ আছিলে ঘৰটো নিৰু বৰুৱাৰ নামত আছিলে কিন্তু বেলেগৰ কাৰণে পইচা কেনেকৈ সোমাব সেইটো তদন্তটো আমাক লাগে মোক ৬:৩০ বজাত ফোন কৰিছে মই তাৰপৰা গৈছো লগত গাম্বা গৈছে ক'লৈ গৈছিলে এই ৰঞ্জন ভূঞা কোন হয় তেখেত আমাৰ ইয়াত ঘৰবিলাকৰ ফটো মাৰি থাকে পঞ্চায়তৰ কোনোবা নেকি পঞ্চায়তৰ কিবা হয় তাৰপিছত অজিত আহিছে তাৰপৰা গৈছো তাৰপৰা ইহঁতে পইচাটো উলিয়াই দিছে আপুনি ক'ত লৈছিলে পইচাটো এই ৰঞ্জন ভূঞা ঘৰত লৈছিলে কিমান দিছিলে পইচা ৩২,৫০০ কিহৰ পইচা বুলি কৈছে আপোনাক ঘৰৰ পইচা বুলি ঘৰৰ পইচা ভুলৰ হেৰিয়াত মানে বেলেগ একাউণ্টত সোমাইছে বুলি কৈছে মানে আপোনাৰ ঘৰ কিন্তু বেলেগ একাউণ্টত সোমাইছে বুলি পইচা কেইটা কিস্তি দিলে আপোনাক সেইদিনা এটা কিস্তি প্ৰথম কিস্তি ৩২,৫০০ টকা দিলে আৰু কি বুলি কৈছে আৰু ঘৰটো বনাবলৈ কৈছে মোক কিন্তু পইচাটোতো একাউণ্টত সোমাব লাগে মা একাউণ্টতে পইচাটো সোমাব লাগে তাৰপিছত একাউণ্ট নাম্বাৰটো মই কাৰ একাউণ্টত এইটো সোমাইছে এইটো সুধিলো মোক নাম্বাৰটো দিয়া নাই আমাৰ অজিত বৰা চকীদাৰ আৰু ৰঞ্জন ভূঞা আহে ফটো নামাৰে ঘৰৰ ফটো নামাৰে পইচা দিলেহে মাৰে পইচা ঘৰ পোৱা বিষয়ে ৫,০০০ ল'লে আৰু আমি ঘৰ পাওঁতে ৫,০০০ ল'লে মই দিছো অজিত বৰা চকীদাৰ আৰু ৰঞ্জন ভূঞা অজিত বৰাৰ লগত থাকে কি বাপ আছে তাৰ নাজানো দেই তাৰপিছত ৫,০০০ ল'লে তাৰপিছত জব কাৰ্ডৰ পইচাটো গোটেইখিনি সোমোৱাই দিম বুলি ৪,০০০ ল'লে ৯,০০০ ল'লে তাৰপিছত জব কাৰ্ডৰ পইচা নোসোমালে ঘৰৰ পইচাটো সোমালে ঘৰ পাওঁতে আপুনি কিমান পইচা দিবলগীয়া হ'ল ৫,০০০ দিছো ৫,০০০ ছেক্ৰেটাৰীকো দিব লাগে নেকি মানে ছেক্ৰেটাৰীয়ে লোৱা নাই কিন্তু কৈছে অজিত বৰাই কৈছে বোলে চবেই ভাগ কৰি খাব লাগিব এনেকেহে কৈছে পইচাটো খাম বুলি ভাবিছিলে খাম বুলি ভাবি তাৰমানে গুপুত কৰি ৰাখিছিলে কোনোবাই হুনুকিয়াই দিলে যে এইটো কেছ হ'ব তেনেকে ক'লো যেনিবা পইচাটো নিশাই আহি দিছে পইচা দিওঁতে গাঁওবুঢ়া আছে বিজেপি চৰকাৰখন ইমানেই শুদ্ধ এনেকুৱা দালাল সোমালে আমাৰ দক্ষিণাহঁতৰ গুৰিত এনেকে দালালখিনি আঁতৰাব লাগিব আঁতৰালেহে আমাৰ শান্তি কৰিলে হ'ব বিজেপি দালাল হৈছে শুদ্ধ চৰকাৰত এতিয়া দালালি পাইছো নহয় এতিয়া গুৰিত নহয় এই লদাই ভদাই বিলাক অজিত হলে চকীদাৰ পঞ্চায়তৰ চকীদাৰ তেওঁ অজিত বৰা লিখা উপাধি তেওঁ এইখিনি কৌশল কৰিবলৈ অধিকাৰ ক'ত পালে তেওঁ দৰমহা পইচা অঁতৰা নাই নে তেওঁ দৰমহা পইচাটো অঁতৰা নাই যদি ৰাইজক ভিক্ষা খোজক কেলে অ'ৰ পৰা ৫,০০০ তোৰ পৰা ৫,০০০ ঘৰ দি পেলাই ল'ব লাগে আকৌ ফটো নামাৰে নহয় ঘৰৰ পইচা নিদিলে ফটো নামাৰে এক কিস্তিত ১,০০০ দিলো প্ৰথম কিস্তিত তাৰ ২ কিস্তিত ৪,০০০ দিলো ৫,০০০ দিলে ফটো মাৰিছে ৰঞ্জন ভূঞা মাৰিছে লগত যেনিবা অজিত চকীদাৰ আছে অজিত বৰা এতিয়া আমি কি কৰিম দুখীয়া মানুহ আমি একো নাজানো গৰু মানুহ পঢ়া শুনা নাই আমি বিচাৰিছে দিবই লাগিব যে পইচা নোসোমাব নিদিলে আমাৰ পইচা নোসোমাব এইবুলি দি দিবলগীয়া হৈছে তাৰপিছত আৰু ৪,০০০ ল'লে নহয় বোলে জব কাৰ্ডৰ পইচা সোমোৱাই দিম বুলি মাষ্টৰ লেখি নিয়াহে কয় বোলে মাজুলীত দিব লাগে যাতায়তী খৰচটো দিয়ক যাতায়তী খৰচটো প্ৰতিবাৰে ১,৫০০ দিওঁ পইচা নাপালোৱে নহয়
তাৰমানে অজিত বৰা আহে আৰু ৰঞ্জন ভূঞা আহে, দুজন আহে। এই দুজনে এইখিনি কৌশল কৰি আছে।